আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ এইটো কলেজ ৰোডৰ পৰা আৰ কে মিছন ৰোড হৈ মেডিকেল হস্পিটেলৰ এইটো লিংক ৰোড ইয়াতে এটা সাব ডিভিজন ৱাটাৰ ছাপ্লাই আছে ইয়াতে এপ্লো ইংলিছ মিডিয়াম এটা স্কুল আছে আজি এই তেখেতে কোৱাৰ দৰে 1988 চনৰ পিছত এই ৰাস্তাটো আজিলৈকে কোনো ধৰণৰ ডেভেলপমেণ্ট নকৰিলে কাৰণ ধুবুৰীৰ মাজমজিয়াত ধুবুৰী চহৰৰ মাজমজিয়াত এনেকুৱা এটা জৰাজীৰ্ণ পথৰ অৱস্থা হৈ আছে সেইকাৰণে মই আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই অনুৰোধ কৰিছোঁ এই ৰাস্তা আজি বহু বছৰ এই অতপতভাৱে এনেকেই আমি গৈ আছোঁ ৰাস্তা ঘাট আমাৰ কোনোদিনে নহয় চকুও নিদিয়ে আমাৰ চৰকাৰে যি কি নহওক আমাৰ ইয়াতে কলেজ স্কুল হস্পিটেল এইবিলাক অহা যোৱা কৰাৰ বৰ অসুবিধা হৈছে কাৰণ আমাৰ ৰাস্তাটো বহুত দিনৰ পৰা বেয়া অৱস্থা হৈ আছে আমাৰ স্কুল ষ্টুডেণ্ট বহুতে পৰি যায় ৰাস্তাত স্কুলত যোৱা যাতায়াত কৰাৰ অসুবিধা হৈছে আৰু আমাৰ মেডিকেল কলেজো ইয়াতে হয় আমাৰ হস্পিটেলত পেচেণ্ট ল'বলৈও বহুত অসুবিধা তা আমাৰ এইটোৱে ৰিকুৱেষ্ট যে আমাৰ অতি সোনকালে এই ৰাস্তাৰ কামটো হ'ব লাগে মুখ্যমন্ত্ৰীৰ ওচৰত এইটোৱে ৰিকুৱেষ্ট থাকিল অনুৰোধ কৰিছোঁ ডিচি ছাৰৰ ওচৰতো অনুৰোধ থাকিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত